গাইছ মই আছোঁ আমবাৰী বিশাল পুখুৰীত ইমান দ খালত কেনেকৈ নামি কেনেকৈ জাল টানি মাছ ধৰে আৰু কি মাছ পায় বা কেনেকৈ টকা উপাৰ্জন কৰে যে ইমান কষ্ট কৰি তেওঁলোকে খালত নামি মাছ ধৰাটো ইমান কঠিন কাম নেকি, ইমান সহজ কাম নেকি? মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে ৰবীন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা দিব। আপোনালোকৰ কমেণ্টে মোৰ বাবে হ'ব প্ৰেৰণা আৰু আপোনালোকৰ প্ৰেৰণাক লৈ মই যে কাম কৰি আগবাঢ়ি যাব। তেন্তে আহক আমি ভিডিঅ'লৈ। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে মাছ ধৰি বাট জাল ইমান ডাঙৰ পুখুৰীত জাল টানি অনাৰ পিছত এটা পাৰত চপোৱা হয় আৰু এই চপাৰ পিছত মাছখিনিৰ এটা বিশৃংখল হৈ যায়, মাছখিনিৰ এটা সেই হৈ যায়, আলাইঠানি হৈ যায়। মানে সকলোৰে মৰণৰ প্ৰতি এটা ভয় থাকে, মানুহে হওক জীৱ জন্তু সকলোৰে। গতিকে তেওঁলোকে কেনেকৈ জপিয়াইছে যে এই বন্দীৰ পৰা, এই জালৰ ভিতৰৰ পৰা তেওঁলোকে জালত বন্দী হৈ আছে, এই বন্দীৰ পৰা তেওঁলোকে কেনেকৈ মুক্ত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে জপিওৱা আৰম্ভ কৰি দিছে। আমি জীয়াই থাকিবলৈ হ'লে সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰাম কৰিলে আমি জীৱনত সফল হ'ব পাৰিম। গতিকে যিমান টান কামেই নহওক, যিমান কষ্টকৰ কামেই নহওক, আমাৰ মন লাগিব আমাৰ দেহত বা মনত উদ্যম লাগিব যে আমি কাম কৰিমেই বা উপাৰ্জন কৰিমেই। যদি আপোনাৰ এই মনোবল থাকে, আপোনাৰ যিমান দ খালেই নহওক, আপোনালোকে দেখা পাইছে কিমান দ খাল, মানুহ তল যোৱা খাল, বিৰাট ডাঙৰ প্ৰকাণ্ড খাল। আপোনালোকে দেখাইছে এই মানুহৰ মাজত কেনেকৈ উপঙি জাল টানিবলৈ হৈছে, জাল টানিবলৈ। আৰু এই পাৰত দেখা পাইছে, পাৰত আপোনালোকে দেখা পাব, পাৰত টানা মানুহখিনি দেখা পাব। গতিকে এয়া মাছ ধৰি আছে। যেতিয়া জাল টানি আনি ছাইডত চপোৱা হয়, চপোৱাৰ পিছত মাছ ধৰা হয়। এই মাছ ধৰাটো ইমান সহজ নহয়। গতিকে মই এইকাৰণে কৈছোঁ যে মন থাকিলে টান কামেই নহওক, যিমান টান কামেই নহওক, আমি সেই কামত সফল হ'বই পাৰিম। আমি কষ্ট কৰিব লাগিব, আমি কষ্ট কৰিলে আমি কষ্টৰ ফলটো পাম। গতিকে বন্ধুসকল আপোনালোকে চাই আছে, দেখা পাই আছে যে মাছ ধৰা কেনেকৈ বা মাছ খালত উৎপাদন কৰি কিমান ইনকাম কৰিব পাৰে। অকল তেওঁৰ ঘৰখন চলে নহয়, তেওঁৰ 4-5জন মানুহ চলাৰ এটা সুবিধা পায় বা উপাৰ্জন কৰাৰ এটা সুবিধা। সেইকাৰণে কৈছোঁ যে আপোনালোকে বহি নাথাকে আপোনালোকে যিকোনো কাম কৰক। কাম কৰা বহু ৰাস্তা আছে, বহু পথ আছে। গতিকে খালি মন থাকিব লাগিব। মন থাকিলে মানুহৰ দেহা থাকিলে চব থাকিব। গতিকে আপোনাৰ যিহেতু দেহা সুস্থ সবল, গতিকে আপুনি পিছুৱাই নাহিব, আপুনি আগবাঢ়ি যাওক। এই পৃথিৱীত, এই দুনীয়াত আমি জীয়াই থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব। আমি সংগ্ৰাম অবিহনে আমাৰ কোনো সেই নাই। গতিকে চাওক, ঠাণ্ডাই হওক গৰমেই হওক, মাছ ধৰাত সকলো ব্যস্ত। বন্ধুসকল আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম